সত্ৰৰ নিয়ম অনুসৰি আমাৰ বৰপেটাৰত শাখা সত্ৰই যিহেতুকে বৰপেটাৰত শাখা সত্ৰ বৰপেটাৰেই অনুকৰণ কৰি চলে। এইটো যুগ যুগৰ পৰা এই ভোগালী উৎসৱটো পালন কৰি অহা হৈছে। ভেলাঘৰ প্ৰজ্বলিত হয় প্ৰতি বছৰে আজিৰ দিনটোতে মাঘৰ 1 তাৰিখে ৰাইজৰ মংগলৰ কাৰণে, ৰাইজৰ হিতৰ কাৰণে আৰু অন্যায় অত্যাচাৰ বা যিবিলাক আমাৰ সমাজত বিভিন্ন ধৰণৰ কুটাঘাত আদি চলি আছে, এইবিলাক নাশ কৰাৰ কাৰণে আমি এই বন্তি প্ৰজ্বলন কৰোঁ, ভেলাঘৰ প্ৰজ্বলন কৰোঁ আৰু এইটো যুগ যুগ ধৰি চলি আহিছে। আজিৰো এই উৎসৱটোত আজি ক'বলৈ গ'লে হয়তো 2000 মানুহৰ ইয়াত আই মাতৃসকল, শিশুসকল, বাপ বান্ধৱসকল আহি গোট খাইছে। এই অঞ্চলৰ অকল অসমীয়া মানুহখিনি যে আহিছে তেনেকুৱা নহয়, ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে মিলিত হৈছে আৰু এইটো যুগ যুগ থাকক। প্ৰত্যেকেই ইয়াত এটা আশা লৈয়ে ইয়ালৈকে আহে, সেৱা ল'বলৈ আহে আৰু সেই সেৱা লোৱাৰ যিটো তেখেতৰ মানসিকতা তাক সম্পূৰ্ণৰূপে ৰূপায়িত হওক এই কামনা কৰি আজি আমি ভোগালী, আজি যেহেতু মাঘৰ 1 তাৰিখ, আমি বৰদমী, বৰপেটা ভাষাত বৰদমী আৰু ভোগালী বিহু পালন কৰিছোঁ। এই উৎসৱত আমি এটা মেজি জ্বলাইছোঁ। এই মেজিৰ উত্তাপত আমাৰ সকলোৰে অহংকাৰ, হিংসা, ঈৰ্ষা জলাঞ্জলি দিম আজি। ইয়াৰ পিছত আমি এই মেজিৰ উত্তাপতে আমাৰ ধনাত্মক দিশবিলাক যেনেকৈ মানুহক ভাল পোৱা, হিংসা, ঈৰ্ষা, তুলনা এইবিলাক চব বাদ দি আমি আজি নতুন জীৱন ধাৰণ কৰিম। এয়ে প্ৰতিজ্ঞা কৰি আজি জুইৰ ওচৰত আমি প্ৰতিজ্ঞা কৰিছোঁ। বৰদমাই অৰ্থাৎ আমাৰ মাঘৰ 1 তাৰিখ আমাৰ বৰপেটা সত্ৰৰ যিটো পৰম্পৰা ৰীতি অনুযায়ী আমাৰ ইয়াতে বৰপেটা ৰোড শাখা সত্ৰয়ো তেনেকৈ পৰম্পৰা হিচাপত ৰাতিপুৱা আইসকলৰ নাম কীৰ্তন, বাপসকলৰ নাম কীৰ্তন আৰু মেজিৰ যিটো পৰম্পৰা ঠিক তেনেকৈ পৰম্পৰা হিচাপত আমি পালন কৰিলোঁ। আজি আই মাতৃসকল, বাপ বান্ধৱসকল ইয়াত উপস্থিত হৈছে, বৰ সৌভাগ্যৰ কথা। তাৰপিছত আমাৰ আজি দিনটোত আমি মেজি জ্বলালোঁ। এই মেজিৰ জুয়ে যিখিনি অপায়মংগল আছে এইবিলাক গোটেইখিনি আজিৰ পৰা নাশ হওক। আমি ঐক্যবদ্ধ হিচাপত আমাৰ অসমখন সমৃদ্ধিশালী কৰোঁ, ভাৰতবৰ্ষ সমৃদ্ধিশালী কৰোঁ, পৃথিৱীখন সমৃদ্ধিশালী হওক, এই কামনাৰে আজি মেজিৰ জুইৰ ওচৰত আমি সংকল্পবদ্ধ হ'লোঁ। এয়ে মোৰ কামনা।